ছাত্ৰছাত্ৰীসকল জেনেৰেল সায়েন্সৰ পেপাৰ হাতত আহি পাই গ'লহি 2025ৰ আগৰ পেপাৰবিলাকৰ দৰে এইখন পেপাৰ মই সলভ কৰি দিছোঁ সি সেকশনৰ গ্ৰুপ চিৰ প্ৰশ্নখন তোমালোকে চাই ল'বা আৰু বেছি টান অহা নাই পেপাৰ সায়েন্সৰ তেনেই সহজ আহিছে ডিসকাশন কৰাৰ ভিতৰতে আহিছে এমসিকিউ খিনি তোমালোকে মিলাই চাবা কোনে কিমান শুদ্ধ কৰিছা আৰু কিমান নম্বৰ কেটা শুদ্ধ কৰিছা কমেন্ট বক্সত মোক কমেন্ট কৰি জনাবা লং কোৱেশ্চন খিনিও বৰ ধুনীয়া আহিছে ভাল প্ৰশ্নই আহিছে ইমান হাৰ্ড নহয় ডিসকাশন কৰাৰ ভিতৰতে আহিছে কিছুমান ষ্টুডেন্টক পিটি মুখস্থ কৰাইছিলো ফোন কৰিয়ে গম পাইছো বাইদেউ আপুনি দিয়া প্ৰশ্নটোৰ উত্তৰ আহি গ'ল মুখস্থ কৰা প্ৰশ্নটো ভাল লাগিছে শুনি তোমালোকে ভাল কৰিলে ভাল লাগে লগতে মই সোশ্যাল সায়েন্সৰ পেপাৰ ৰেডি কৰি আছো বৰ্তমান পেপাৰখন সম্পূৰ্ণ হোৱাৰ লগে লগে মই আপলোড দিব চেষ্টা কৰিম সোশ্যাল সায়েন্সৰ কমন ভিডিওটো চাবা আৰু লগৰবিলাককো পাৰিলে শেয়াৰ কৰি দিবা নতুন কোনোবা আহিছে যদি সাবস্ক্ৰাইব কৰি থবা সাবস্ক্ৰাইব কৰি থলে মই ইয়াৰ পিছতে নেক্সট ক্লাস 9ৰ যিবিলাক কোৱেশ্চন এনসাৰ আছে সম্ভাৱনীয় আহিবলগীয়া ক্লাস 9ৰ ভিডিওবিলাক মই আপলোড কৰিম 10ৰ এক্সামটো শেষ হৈ যোৱাৰ পিছতে ইম্পৰ্টেন্ট কোৱেশ্চন কোনোবা ষ্টুডেন্ট থাকিলে তোমালোকে শেয়াৰ কৰি দিব পাৰা আৰু নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে প্ৰতিটো লেসন এক্সপ্লেইন কৰা হ'ব এক্সপ্লেইন কৰি ভিডিওবিলাক আপলোড কৰিম তো তোমালোকে মিলাই চাবা অলৰেডি বিভিন্ন চেনেলে আপলোড দিছে যদিও মোৰ অকমান দেৰি হয় দিয়া এটা কাৰণে মোৰ দেৰি হয় যে গধূলিলৈকে মোৰ টিউচনেই থাকে এক্সাম টাইমতো মোৰ টিউচন থাকে মই সময় বহুত কম পাওঁ কাৰ কেনেকুৱা পৰীক্ষা হৈছে কমেন্ট কৰি জনাবা দেই আৰু উপকৃত হৈছে নে নাই মোৰ ভিডিওবিলাকৰ পৰা এটা কমেন্ট কৰি জনালে ভাল লাগে নহয় জানো একদম সহজ প্ৰশ্ন আহিছে সমাজ বিজ্ঞান অলপমান টান আহিব লাগে তথাপিও তোমালোকে সমাজ বিজ্ঞানৰ বিশেষকৈ হিষ্ট্ৰী পাৰ্টটো ভালকৈ চাই যাবা হিষ্ট্ৰী চনবিলাক কাৰণবিলাক ভালকৈ বুজিব পাৰিলে চনবিলাক ভালকৈ মনত ৰখালে তোমালোকে বনাই লিখিবও পাৰিবা ইমান টানো নহয় $27 নম্বৰ অপচন এ কাৰেক্ট 28ৰ অপচন ডি 29ৰ বি টু 30 নম্বৰৰ সি টু 31ৰ এইটো প্ৰশ্ন মই যোৱাকালি দিছিলোঁ দেখিছা এই প্ৰশ্নটো যোৱাকালি দিয়া গৈছিল অপচন বি কাৰেক্ট $32 নম্বৰ অপচন এ কাৰেক্ট 33 অপচন ডি question number 34 option B 35 option A 36 option A 37 option A next 38 option C 39 correct option A 40 B 41 option C 43 option D 42 option D 43 option A 44 option A 45
অপশ্যন এ। তো এইখিনি আছিলে তোমালোকৰ MCQ পাৰ্ট। আশা কৰোঁ সকলোৰে এক্সাম ভাল হৈছে, কমেণ্ট কৰি জনাবা।